নমস্কাৰ প্ৰিয় দৰ্শক আপোনালোকে চাই আছে আপোনালোকৰ প্ৰিয় চেনেল অৰুণোদয় অসম আৰু ষ্টুডিঅ'ত মই সুদক্ষিণা চাওঁতে পদুলিমুখ পালেহি হেঁপাহৰ ৰঙালী আৰু ৰঙালীক আদৰিবলৈ সাজু হৈছে প্ৰতিজন অসমীয়া ঠিক সেইদৰে বাক্সা জিলাৰ বৰমাৰ মৰা পাগলা দিয়া নৈৰ পাৰতো আজিৰ পৰা আৰম্ভ কৰিছে বিহু কৰ্মশালা চাওক সবিশেষ চাওঁতে পদুলিমুখ পালেহি হেঁপাহৰ ৰঙালী হয় কুলি মাতৰ সমান্তৰভাৱে বৰমাত গুমগুমালে ঢোলৰ চেৱে বৰমাৰ সমন্বয় কলা কেন্দ্ৰৰ উদ্যোগত ছদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে ষষ্ঠ সংখ্যক বিহু নাচ আৰু ঢোলবাদন কৰ্মশালা 3 বছৰ কণমানিটিয়েও অংশ লৈছে এই কৰ্মশালাত প্ৰশিক্ষক হিচাপে উপস্থিত থাকে বিহু সম্ৰাজ্ঞী সংগীতা ৰাভা আৰু আনপিনে ঢোলৰ প্ৰশিক্ষণ প্ৰদান কৰে প্ৰখ্যাত ঢুলীয়া জিন্তু কটকীয়ে আজিৰে পৰা আৰম্ভ হোৱা কৰ্মশালাত শতাধিক প্ৰশিক্ষাৰ্থীয়ে বৰমা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত উপস্থিত হৈ এই কৰ্মশালাত অংশগ্ৰহণ কৰে বৰমা সমন্বয় কলা কেন্দ্ৰৰ তত্ত্বাৱধায়ক আম্বিয়া আহমেদৰ নেতৃত্বত পৰিচালিত কৰ্মশালাখনে বৰমাৰ বিহুৰ ক্ষেত্ৰখনক আগুৱাই নিব বুলি উপস্থিত ব্যক্তিসকলে মত প্ৰকাশ কৰে নিউজ ডেস্ক ৰিপৰ্ট অৰুণোদয় অসম নমস্কাৰ সমূহ অসমবাসী ৰাইজক মই আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জনাইছো আমি সমন্বয় কলা কেন্দ্ৰৰ তৰফৰ পৰা 6 দিনীয়া কৰ্মশালা এখনি আয়োজন কৰিছো আজি তাৰ শুভ আৰম্ভণি প্ৰথম দিন হিচাপে খুব ভালেই লাগিছে লৰা ছোৱালীখিনি ওলাই আহিছে এতিয়া আমি আপোনালোকে দেখাই পাইছে ইয়াত মোটামুটি 100 জনতকৈও অধিক ষ্টুডেন্ট ওলাই আহিছে আৰু আশা কৰিছো অহাকালিলৈকেও আহিব ষ্টুডেন্ট বহুতে ফোনো কৰিছে খুব ভাল লাগিছে বিহুৰ আগত আমাৰ লৰা ছোৱালীখিনি প্ৰশিক্ষণ ললে বিহুলৈকে তেওঁলোকো ৰেডি হ'ব পাৰে আজিকালি মঞ্চবিলাকতো বিভিন্ন ধৰণৰ কম্পিটিশন বিলাক হয় আমাৰ বৰমা আঞ্চলিক ৰঙালী বিহুটো শুনিছো এইবাৰ মগুৰি কম্পিটিশন হ'ব কন ছোৱালী বিলাক ওলাই আহিব পাৰিব ঢুলীয়া বিলাক ওলাই আহিব খুব ভাল লাগিছে আৰু বিহু ঢোল বিহু নাচ দুটাৰে প্ৰশিক্ষণ হৈ আছে ইয়াত আৰু আমি ইয়াতে আমন্ত্ৰণ কৰি আনিছো ডিৱাই বিহুৰাণী 2022ৰ সংগীতা ৰাভা আৰু এটো আমাৰ 6ষ্ঠ বৰ্ষৰ বাবে হৈ আছে খুব ভাল লাগিছে 3 বছৰ বয়সৰ পৰা আছে ষ্টুডেন্টখিনি আমি ইয়াতে দুটা ভাগ কৰি দিছো 3 বছৰৰ পৰা 12 বছৰলৈকে এটা গ্ৰুপ কৰিছো আৰু 12 বছৰৰ পৰা ওপৰলৈকে এটা গ্ৰুপ কৰিছো গাৰ্জেন কৰি বিহুৰ ওপৰত বেছি ইন্টাৰেষ্টেড হৈছে এতিয়া বছৰ দিনৰ বিহু যিহেতু আমাৰ জাতীয় উৎসৱ গতিকে গাৰ্জেনখিনি যথেষ্ট সজাগ কি ক'ব বিহু শিকি পেলাই আপোনাৰ ফিলটো কেনেকুৱা হয় এনেকুৱা হৈছিলে প্ৰথম অৱস্থাত কৰ্মশালা কি আমাৰ বৰমাত হেনেকে ভালকে জনা নাছিলে আমি গাঁৱে গৈ আমাৰ ওচৰ পাজৰৰ যিখিনি গাঁও আছে আমি গাঁৱে গৈ মানে ঘৰৰ পদূলি মুখত থিয় হৈ আপোনাৰ ছোৱালীজনীক শিকাব নেকি হেনেকে কৈ আমি আজি 6 বছৰে ষ্টুডেন্টখিনি উলিয়াই আনিছো ভাল লাগিছে এতিয়া অভিভাৱক সকলো ওলাই আহিছে মাক বিলাকটো খুব আগ্ৰহী পাৰিলে মানে তেওঁলোকৰ এনেকুৱা মন্তব্য আমাকো শিকাবনে ভাল লাগে মহিলা বিলাকৰো গ্ৰুপ আছে জেং বিহুৰ গুটে মহিলা বিলাক ওলাই আহিছে দেউতা মাক সকলোৰে মানে খুব আগ্ৰহ ভাল লাগিছে এতিয়া ইয়াত যথেষ্ট সৰু নমস্কাৰ পোনপ্ৰথমে আপোনালোকৰ চেনেলটোৰ জৰিয়তে সমূহ অসমবাসী ৰাইজক আগন্তুক ৰঙালী বিহুৰ ওলগ জনাইছো আৰু সমন্বয় কলা কেন্দ্ৰৰ উদ্যোগত যি ছদিনীয়া বিহু কৰ্মশালাখনিৰ আয়োজন কৰিছে তাত আপোনালোকে দেখিছেই চাগে ইমান কণ মাইনাহঁত আৰু ডাঙৰো আছে সৰুও আছে গোটেইখিনি মিলি হ'ব চাগে বহুত আৰু ভাল লাগিছে আহি প্ৰথমবাৰৰ বাবে আহিছো যিখিনি জানো সেইখিনি তেওঁলোকক শিকাবলৈ চেষ্টা কৰিছো বিহু শিক্ষাৰ যিটো প্ৰৱণতা এই প্ৰৱণতাটো নতুনকৈ কিন্তু অভিভাৱকৰ মাজত বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে অভিভাৱকসকলে নিজৰ ছাত্ৰ সন্তানক বিহু শিকাব বিচাৰে এই ক্ষেত্ৰত কি ক'ব আগৰ আৰু বৰ্তমানৰ আচলতে বিহুটো আপোনালোকে যোৱা বছৰ আমাৰ গিনিজ বুক ৱৰ্ল্ড ৰেকৰ্ডত আমাৰ বিহুটো দেখিছে আপোনালোকে হেতু এটা বহুত গৌৰৱৰ কথা আচলতে আমাৰ কাৰণে হেতুৰ কাৰণে অভিভাৱকসকলকো যিখিনি অভিভাৱকসকলে এনেকে নিজৰ ল'ৰা ছোৱালী কণ মাইনা সকলক উলিয়াই লৈ আহিছে হেতু আচলতে বহুত ভাল কথা আৰু তেওঁলোকে আগ্ৰহ যে কৰিছে আৰু যিখিনি অভিভাৱক এতিয়ালৈকে মানে হেনেকুৱা ঘৰত বা নিজৰ ল'ৰা ছোৱালীক শিকাম বুলিও শিকোৱা নাই তেওঁলোকক মই আহ্বান জনাইছো যে লৈ আহক নিজৰ ল'ৰা ছোৱালীখিনিক এনেকে সকলোৰে মাজত যেতিয়া নাচিব শিকিব তেতিয়া হেতু এটা বেলেগ আনন্দ ন বিহু বুলি ক'লে আচলতে আমাৰ ফূৰ্তিৰ উৎসৱ বিহুটো তো তেওঁলোকে কণ মাইনাহঁতে যেতিয়া জানিব বিহুটোনো কি আচলতে জানিলে ভাল আৰু নিজৰ জাতিটোক যোজনানে নীলাকৈ আকাশখন ডাৱৰে হৈ সানিলে
নীলাকৈ আকাশখন ডাঙৰে জানিলে ঐ বহনা পৃথিৱীখন আন্ধাৰে মোৰ মনৰ আকাশখন তোমাৰ মৰমে জানিলে মোৰ মনৰ আকাশখন তোমাৰ মৰমে জানিলে ঐ বহনা টোপনি মোৰ নধৰা টোপনি মোৰ নধৰা